কথাত কটা যায়, কথাত বঁটা পায়। তেজপুৰৰ ইতিহাস ঐতিহ্য নাজানে বিজেপিৰ বিধায়ক মানৱ ডেকাই। এটি সাক্ষাৎকাৰত বিধায়কগৰাকীয়ে ক'লে, স্বাধীনতাৰ পৰা আমি বহুত ডিপ্ৰাইভ হৈ আছিলোঁ নৰ্থ বেংকৰ মানুহবিলাক। নৰ্থ বেংক বুলি ক'লে আজিৰ পৰা 10 বছৰ 15 বছৰ আগলৈকে এটা কাৰণে বিখ্যাত আছিলে, পিছত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হৈছিলে যে তেজপুৰৰ পগলা ফাটেকখন তেজপুৰত আছে। সেইটো এটা মানে বিখ্যাত বস্তু আছিলে নৰ্থ বেংকত। বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। দেশৰ এটি আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদগোষ্ঠীৰ সাক্ষাৎকাৰত অংশ লৈছিল বিজেপিৰ বিধায়ক মানৱ ডেকাই। ইণ্ডিয়া টুডে এনি অসম সাক্ষাৎকাৰত উত্তৰ অসমৰ কথা উল্লেখ কৰি তেওঁ মন্তব্য কৰিলে এইদৰে, আজিৰ পৰা 10 বছৰ 15 বছৰ আগলৈকে এটা কাৰণে বিখ্যাত আছিলে, পিছত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হৈছিলে যে তেজপুৰৰ পগলা ফাটেকখন তেজপুৰত আছে। সেইটো এটা মানে বিখ্যাত বস্তু আছিলে নৰ্থ বেংকত। হয়, আজিৰে পৰা 10-15 বছৰৰ পূৰ্বে উত্তৰ অসম কেৱল তেজপুৰৰ পগলা ফাটেকৰ বাবে বিখ্যাত আছিল বুলি তেওঁ মন্তব্য কৰে। বিধায়কগৰাকীয়ে জনা উচিত আছিল যে উত্তৰ অসম তথা তেজপুৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই। হৰিহৰৰ যুদ্ধ, ঊষা অনিৰুদ্ধ, মহাভৈৰৱ, দ পৰ্বতীয়া তোৰণ, অগ্নিগড় আদি ঐতিহাসিক সমলেৰে ভৰপূৰ তেজপুৰ। বিধায়কগৰাকীয়ে কোৱাৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে কৰা উন্নয়ন, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ আৰু তেওঁ নিজেই বিধায়ক হিচাপে কৰা কেতবোৰ কামৰ পাছৰে পৰা উত্তৰ অসম বা তেজপুৰ জনাজাত হোৱা নাই। মোদী ডাঙৰীয়াৰ আশীৰ্বাদ হওক, হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ হওক বা ৰাইজৰ মোৰ প্ৰতি থকা বিশ্বাসৰ কাৰণে আমি এটাৰ পিছত এটা যিবিলাক বস্তু কল্পনা সপোন আছিলে তাক দিঠকত পৰিণত কৰিবলৈ সক্ষম হৈছোঁ। উল্লেখ্য যে তেজপুৰৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি। আনহে নালাগে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আদিৰ দৰে প্ৰাতঃস্মৰণীয় ব্যক্তিয়ে তেজপুৰৰ পৰাই অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিলৈ আগবঢ়াই থৈ যোৱা অৱদানৰ কথা মানৱ ডেকাই জনা উচিত আছিল। স্বাধীনতাৰ পৰা আমি বহুত ডিপ্ৰাইভ হৈ আছিলোঁ নৰ্থ বেংকৰ মানুহবিলাক। নৰ্থ বেংক বুলি ক'লে আজিৰ পৰা 10 বছৰ 15 বছৰ আগলৈকে এটা কাৰণে বিখ্যাত আছিলে, পিছত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হৈছিলে যে তেজপুৰৰ পগলা ফাটেকখন তেজপুৰত আছে। সেইটো এটা মানে বিখ্যাত বস্তু আছিলে নৰ্থ বেংকত। ইফালে তেওঁৰ এই সাক্ষাৎকাৰৰ পাছতেই সচেতন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সামাজিক মাধ্যম আদিত তেওঁৰ জ্ঞানৰ গভীৰতাক লৈও প্ৰশ্ন তুলিছে একাংশই। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।